তোমালোকক স্বাগতম জনাইছো তোমালোকৰ মৰমৰ চেনেল মেথছ আছামলৈ মই দীপাঙ্কৰ আমি কৰি আছিলো খণ্ড সংখ্যাৰ পাটিগণিত চেপ্টাৰটো অলৰেডি তাৰ 17টা পাৰ্ট কমপ্লিট হ'ল গতিকে পাৰ্ট 1 to 17 মই তলত ডেসক্ৰিপচনত লিংক এটা দিম গতিকে হেগিটা পাৰ্ট চাবা হেগিটা পাৰ্ট চাই আহিবা পাৰ্ট নম্বৰ কিমান 18 তে আজি হ'ব পাৰ্ট কিমান 18 আৰু আমাৰ এটা ধুনীয়া ৱেবছাইট আছে www.mathsasam.com আৰু তাত গৈ এডভান্স ম্যাথমেটিক্সৰ সেকশনত যি হৈ আছে ধুনীয়াকৈ গম পাবা ঠিক আছে তাত গলে এতিয়ালৈকে যি ক্লাছ হ'ল তাত পাই যাবা তে আমি যোনখিনি লাগে কৰিছিলো তাৰ পিছৰ পৰা কন্টিনিউ কৰো তে আজিৰ ফাৰ্স্ট কোৱেশ্চনটো চোৱা কোৱেশ্চন নম্বৰ 1 2 তে আমি অলৰেডি 3.5 or question number 4 question number 5 question number 6 আৰু question number 7 কৰা হৈ গল লগতে উদাহৰণৰ কোৱেশ্চনো এটা কৰিছিলো গতিকে এইকেইটাটো হৈ গল তে আমি ইয়াত বিশেষকৈ এটো কাহিনী কিনো অলপ শিকিলো a congruent b মোড কিমান আছিল n শিকিছিলো ওকে তাৰ কথা অলপ কম ইয়াৰ কাহিনী আকৌ অলপ আহিব তে ইয়াত বহুত ধুনীয়াকৈ শিকিছিলো আমি হেৰি উলিয়াইছিলো কি উলিয়াইছিলো ভাগহে বা বাকি উলিয়াইছিলো গতিকে চাও আমি এটা কোৱেশ্চনটো হৈ গল তে 1 নম্বৰ 2 নম্বৰ 3 আছে বাকি আৰু কিপছত কেটামান আছে আৰু কেটামান অংক আছে কেটামান অংক কৰাৰ পিছত এই চেপ্টাৰটো হৈ যাব অনুশীলনী কোৱেশ্চন খতম ঠিক আছে আৰু এটা পাৰ্টত এটো চেপ্টাৰ শেষ হৈ যাব তে চোৱা কি দিছে কোৱেশ্চনটো একদম ধুনীয়াকৈ কৰিব পাৰিবা কনসেপ্টটো বুজি পোৱাৰ লগে লগে কাৰণ তোমালে কনসেপ্টটো অলৰেডি বুজি পালা কাহিনী চলিব এটো ওপৰতে কনগ্ৰুয়েন্ট b মোড কিমান n ঠিক আছে তে কম আকৌ চোৱা প্ৰশ্নটো চোৱা চাৰি মাপাঙ্কৰ সাপেক্ষে কাৰ সাপেক্ষে চাৰি মাপাঙ্কৰ সাপেক্ষে 50 আৰু 100 ৰ মাজত 50 আৰু কাৰ মাজত 100 ৰ মাজত থকা একৰ সমান সংখ্যাবোৰ নিৰ্ণয় কৰা একৰ সমান সংখ্যাবোৰ নিৰ্ণয় কৰা চাবা দে ইয়াত কোৱেশ্চনটো আমি বস্তু কেটামান লিখি লম সলিউশন বুলি লিখা কি লিখিম চাবাচোন দে আমি লিখো ধৰু a লিখো a অখণ্ড সংখ্যাটো ধৰু a অখণ্ড সংখ্যাটো চাৰি মাপাঙ্কৰ সাপেক্ষে চাৰি মাপাঙ্কৰ চাৰি মাপাঙ্কৰ সাপেক্ষে একৰ সমান এই সমান শব্দটো যদি তুমি ইয়াত চোৱা ইয়াত সমান বুলি লিখা আছে তুমি যদি ইংলিশৰ কিতাপত চোৱা তেটো কনগ্ৰুয়েন্স শব্দটো লিখা থাকে ঠিক আছে তাত ইকুৱেল শব্দটো লিখা নাথাকে শুনা আমাৰ অসমীয়া টাৰ্মছ বিলাকত অকণমান ইফাল সিফাল এটা হয় ইংলিশৰ একদম পুৰা পাৰফেক্ট হৈ থাকে গম পাইছানে চোন বস্তু এটা কি দিছে আমি কি লিখিছো প্ৰথমতে ধৰু a অখণ্ড সংখ্যাটো মানে অখণ্ড সংখ্যা উলিয়াম যেটো 50 আৰু 100 ৰ মাজত আমি লাহে লাহে বুজি পাম 50 আৰু 100 ৰ মাজত তোমাক সংখ্যা উলিয়াব দিছে 50 আৰু 100 ৰ মাজত ঠিক আছে আমি এটা সংখ্যা ধৰি লৈছো 50 আৰু 100 ৰ মাজত থকা সংখ্যা a বুলি চাবচোন কি লিখিছো লিখিলৱা খালি ধৰু a অখণ্ড সংখ্যা ধৰু a অখণ্ড সংখ্যাটো এটা অখণ্ড সংখ্যা a অখণ্ড সংখ্যাটো যি আছে লিখি দিয়া চাৰি মাপাঙ্কৰ সাপেক্ষে লিখিলো এখিনি পৰা এখিনিলে এখিনি লিখিব নালাগে চাৰি মাপাঙ্কৰ সাপেক্ষে একৰ সমান হেকি লাগে লিখিলা এতিয়া এই বস্তুটোকে আমি কেনেকৈ লিখিম চাবাচোন কেনেকৈ লিখিম অলৰেডি তোমালোকে পাইছা a কনগ্ৰুয়েন্স কি লিখিম 1 মোড কিমান 4 a টো লিখিলো এটো মাপাঙ্ক কৈছে মোড 4 লিখিলো আৰু 1 টো লিখিলো ইয়াত ঠিক আছে এতিয়া শুনা এই বস্তুটো আমি অলৰেডি শিকিছিলো মই এখিনতে লিখিছো আকৌ এবাৰ ৰিপিট কৰিম বস্তুটো অকণমান মন দিবা a congruence b congruent b মোড কিমান লিখিছো ধৰা n মোড কিমান লিখিছো ধৰা মই এখিনিত n এনেকে আছে মই আগত কৈছো ইয়াৰ মিনিংটো কেনেকৈ তুমি ভাবিব পাৰা এটো তুমি ক'ব পাৰা যে ইয়াত a - b এখিনি লিখো নে তলত লিখো a - b a পৰা যদি b টো বিয়োগ কৰি দিও তাক কিহেৰে হৰণ যায় n এৰে হৰণ যায় আকৌ ৰিপিট কৰিম কি কৈছো a - b এৰ পৰা যদি b টো বিয়োগ কৰি এটা কিহেৰে হৰণ যায় n এৰে হৰণ যায় তুমি এই বস্তুটো এনেকৈ লিখিব নোৱাৰে নে চাবচোন কেনেকৈ লিখিম a - b কিহেৰে হৰণ যায় n এৰে হৰণ যায় n ডিভাইড a - b চিওৰ লিখিব পাৰো বুজি পাইছো ক'ৰ পৰা লিখিছো আগতে এটো কনসেপ্ট তোমালোকে 3.3 ত পাই আহিছা 3.3 অনুশীলনীটোত আমি এটো কনসেপ্টে পাইছিলো 3.3 মেইন কনসেপ্ট এটো আছে মই এটা কথা কম চাবা 3.3 অনুশীলনীটো যদি চোৱা 3.3 মেইন কনসেপ্ট এটো ওপৰতে আমি কৰিছিলো বহুত অংক
বেলেগ অংক কৰিছোঁ তো এই কনচেপ্টটো আমি তাতে পাইছিলোঁ ইয়াৰ মিনিংটো কি এই নাম্বাৰটোক এই নাম্বাৰটোৰে হৰণ যায় আৰু 3.5ত এটা পাইছিলোঁ কি a congruent b মোড কিমান n মোড কিমান n মানে এটোত কি এই বস্তুটোক আমি কেনেকৈ লিখিব পাৰোঁ মানে ও a পৰা যদি b টো বিয়োগ হয় তাক কিহেৰে হৰণ যায় n এৰে হৰণ যায় আৰু এই বস্তুটোকে তুমি এই ষ্টাইলত লিখিব লাগে ধৰা এইটো মিনিং কি এই মিনিংটো হ'ল যে পিছৰ যেটো নাম্বাৰ এইটো ইয়াত যি লিখা থাকে এই নাম্বাৰটোৰে হৰণ যায় ঠিক আছে তে আমি চাওঁ b কিহেৰে হৰণ যায় a ৰে হৰণ যায় এই বস্তুটোকে আমি এনেকৈ লিখিব পাৰোঁ ভাবিব পাৰোঁ যে a পৰা যদি b টো বিয়োগ যায় n এৰে হৰণ যায় তাকে আমি লিখিলে কেনেকৈ লিখিম এনেকৈ লিখিম a - b কিহেৰে হৰণ যায় n এৰে হৰণ যায় এই বস্তুটো চোৱা এই বস্তুটো আমি লিখিলে এনেকৈ লিখিব পাৰোঁ 3.3 যেটো কনসেপ্ট পাই আহিছো গতিকে হেতুৱে কাহিনী a - b কিহেৰে হৰণ যায় n এৰে হৰণ যায় ইয়াত আমি তাকে অলপ কৰিম চোৱাচোন কেনেকৈ কৰোঁ লাষ্টত আমি a এৰ ভ্যালুটো উলিয়াম কাৰ ভ্যালু a এৰ ভ্যালুটো উলিয়াম কিন্তু a এৰ মানটো এনেকুৱাকৈ উলাম যাতে 50 আৰু কাৰ মাজত থাকে 100 ৰ মাজত থাকে ঠিক আছে তে চোৱা কেনেকৈ কৰিম চোৱা প্ৰথম কথা আমি এটা কাম কৰোঁ কেনেকৈ লিখিম এই কাহিনীটোত লিখোঁ 4 লিখিলোঁ মই কি কৰোঁ a - 1 ক'ৰ পৰা আহিছে বুজি পাইছা মই আকৌ এবাৰ ৰিপিট কৰিম চোৱা a পৰা যদি b টো বিয়োগ হয় তাক কিহেৰে হৰণ যায় n এৰে হৰণ যায় মানে a - b কিহেৰে হৰণ যায় n এৰে হৰণ যায় তাকে লিখিলোঁ ইয়াতো সেম কাহিনী a পৰা যদি 1 টো মই বিয়োগ কৰোঁ তাক 4 ৰে হৰণ যায় দেখিলেকেতো বুজি পালা নেক্সট চাবা দে মই তোমালোকে আগত পাইছিলা এনেকৈ যদি থাকে a ডিভাইড b আছে ইয়াত এটা বস্তু আমি 3.3 অনুশীলনী শিকিছিলোঁ 3.3 a ডিভাইড b আছে আমি এনেকৈ লিখিব পাৰোঁচোন b is equal to a k এইটো ক'ত পাই আহিছা 3.3 পাই আহিছোঁ a কি লিখিছোঁ b is equal মই কওঁ যে এই নাম্বাৰটো এফালে লিখি দিবা b is equal to a k মই অকণমান দেখাইছোঁ আকৌ চোৱা অকণমান হেৰি দিছোঁ 10 এনেকৈ লিখা আছে 2 divide 10 এনেকৈ থকাৰ মিনিংটো হ'ল কি 10ক 2 ৰে হৰণ যায় ওকে যায় তেটো আমি কেনেকৈ লিখিব পাৰোঁ 10 is equal to এইটো এফালে লিখা 2 2 লগত এনেকৈ কি সংখ্যা এটা দিলে মিলি যায় 2 লগত কি দিব লাগিব 5 তে সেইটো কামে হৈ আছে তুমি যদি ইয়াত মন কৰা আগত কৈছোঁ তথাপিতো আকৌ অকণ ৰিপিট কৰিছোঁ চোৱা 10ৰ জেগাত ধৰা মই লৈ লৈছোঁ b আৰু এফালে লৈছোঁ a ঠিক আছে তে তুমি চোৱা 10 মানে কিমান b তে 10 মানে হৈ আছে b সমান চিন আছে 2 মানে কিমান a তে 5 মানে কি 5 এ কাম কৰি আছে কেৰ কাম কিহৰ কাম কেৰ কাম ঠিক আছে 1 মিনিট ৰবা এই ৰুমটোত ফ্যান লগাব নোৱাৰি গম পাইছানে একদম বিৰাট গৰম লাগে মই কি কৈ আছিলোঁ বুজি পালোঁ এই কাহিনীটো তে এই কাহিনীটোকে আমি কেনেকৈ লিখিমচোন এই লাইনটো বুজি পালা কেনেকৈ লিখিলোঁ মই আকৌ ৰিপিট কৰিম a ৰ পৰা 1 বিয়োগ কৰিলে কি হয় 4 ৰে হৰণ যায় ওকে তে আমি লিখিব পাৰোঁ a - 1 is equal to 4k ইয়াত তুমি লিখিব পাৰা k belongs to কিমান z কিমান z বুজি পালোঁ এইখিনিলৈকে ধুনীয়াকৈ বুজি পাইছা ওকে মই কি কৰিলোঁ আকৌ এইটো লাইন কি কৰিলোঁ এইটো ইয়াত লিখি ল'লোঁ 4 টো ইফালে লিখিলোঁ নতুনকৈ কে দিলোঁ মই যে এইখিনিত বুজাই দিছিলোঁ সেইটো কাহিনীয়ে ঠিক আছে এতিয়া মই এটা কাম কৰোঁ ইয়াৰ পৰা মই a মানটো উলিয়াম কাৰ মানটো a মানটো চাবচোন a মানটো কেনেকৈ ওলাব কি মজাকৈ ওলাইছে a - 1 হৈ আছে এইটো k belongs to z বুজি পাইছোঁ k টো অখণ্ড সংখ্যা হ'ব আৰু চোৱা a - 1 আছে -1 টো যদি সিফালে গুচি যায় আমি কেনেকৈ লিখিব পাৰোঁ 4k -1 টো সিফালে গুচি গ'লে হৈ যাব কিমান +1 ওকে দেখিলেকেতো বুজি পালাই বৰ বিশেষ একো নাই কুৱেশ্যনটো একেবাৰে ইজি ধুনীয়াকৈ খালি লৈ গৈ থাকা এতিয়া শুনা এতিয়া আমি কি উলিয়াব লাগে a উলিয়াব লাগে তোমাক কুৱেশ্যনটোত কৈ দিছে যে a এৰ ভ্যালুটো মানে a এৰ যিটো মান হ'ব 50 আৰু 100 ৰ মাজত আছে তুমি এটা বস্তু লিখিব পাৰা প্ৰশ্নমতে তলে লিখিবা প্ৰশ্নমতে তোমালোকে তলত কৰিবা মই সাইডত কৰিছোঁ প্ৰশ্নমতে a এৰ যিটো ভ্যালু আছে 50 আৰু 100 ৰ মাজত আছে কাৰ মাজত 50 আৰু 100 ৰ মাজত আছে কাৰ মাজত 50 আৰু 100 ৰ মাজত আছে ওকে তে হেতু লিখিলোঁ নেক্সট কি কৰা ইমপ্লাইজ দিয়া 50 আছে 50 কন্টিনিউ কৰা লেস দেন আছে লেস দেন লিখা a এৰ ভ্যালু কিমান বহাই দিয়া 4k + 1 এফালেও লিখা 100 একো কৰা নাই এই খালি ভ্যালুটো বহাই দিছোঁ 50ক থাকিব দিয়া 100কো থাকিব দিয়া নেক্সট যদি কন্টিনিউ কৰোঁ 4k + 1 ইয়াত +1 আছে মনত ৰাখিবা আমি ইয়াত অনলি লাষ্টত গৈ k ৰাখিমগে এইখিনি জায়গাত কি ৰাখিম k এটা বস্তু নাইকিয়া কৰিম 4k লগত 1 টো কি হৈছে যোগ এটা কাম কৰা সবতে তুমি
এক এটা বিয়োগ কৰি দিয়া ইয়াত কিমান আছে +1 গতিকে এটা কাম কৰা +1 আছে ইয়াত এক এটা বিয়োগ কৰি দিয়া ইয়াত যদি এক এটা বিয়োগ কৰো 100 ৰ পৰা এক এটা বিয়োগ কৰিব লাগিব 50 ৰ পৰা এক এটা বিয়োগ কৰিব লাগিব নহলে পাব বেয়া হয় না গতিকে কিটা পৰা বিয়োগ কৰিব লাগিব তুমি যদি 50 ৰ পৰা বুজি পালো এক আছিলে এটো এক একৰ পৰা -1 ইয়াত একৰ পৰা এক বিয়োগ কৰিছো এফালে এক বিয়োগ কৰিছো এফালে গুটেই কিটা পা কৰিব লাগিব কৰিলে নেক্সট যদি কন্টিনিউ কৰো 50 ৰ পৰা যদি 1 গুচি যায় আহিব 49 -1 +1 -1 মৰিব এফালে থাকিব কিমান 4k less than 100 ৰ পৰা এক গুচি গলে হৈ যাব কিমান 99 এখিলৈকে বুজি পালা ওকে নেক্সট ওয়া নেক্সট যদি আমি মন কৰো k আমি এই 4k ৰ লগত 4টো কি হৈ আছে পূৰণ হৈ আছে k ৰ লগত 4টো কি হৈ আছে পূৰণ হৈ আছে k ৰ লগত 4টো পূৰণ হৈছে আমি k 4টোকো নাইকিয়া কৰিম এটা নাইকিয়া কৰিবলৈ এটা কাম কৰা 4 ৰে হৰণ কৰি দিয়া 4 ৰে যদি হৰণ কৰি 4k ডিভাইডেড বাই 4 49 এফালে আছে 99 তে ইয়াক যদি 4 ৰে হৰণ কৰে ইয়াকো কৰিব লাগিব নহলে ইহঁতে পাব কি বেয়া তে হৈ গল তে এখিনিতে 4 কাটা যায় তুমি এটা কাম কৰিব পৰা এফালে আহি যায় 49 বাই 4 49 বাই কিমান 4 কাটা কুটি না যায় 49 ক 4 ৰে হৰণ না যায় এফালে আছে k আৰু এফালে আছে 99 বাই কিমান 4 বুজি পালো এখিনি লাগে এটা কাম কৰো মই এখিনি মুছি দিও ফাৰ্স্ট এখিনি তাৰ তলত এখিনি ওকে তে মই এখিনি মুছি দিছো চোৱা ও হয়টো লাইন মুছিব না লাগিছিল কি লিখা আছিল এখিনি এটা লাইন লিখা আছিল a = 4k + 1 আৰু কাখত লিখা আছিল এটো তুমি ইকুয়েশন এখিনি যেটো লাইন লিখা আছিল এটো ইকুয়েশন নাম্বার তোমালকে 1 দি ৰাখিবা এটো ইকুয়েশন নাম্বার কি দি থবা 1 দি থব পাৰা এটো দি থলো ইকুয়েশন নাম্বার কিমান 1 ওকে তে নেক্সট আছে আমি কি লিখিম এতিয়া এটা কাম কৰো আমি k ৰ ভ্যালু কিটা লিখিম এটাকে লিখিম এটাকে k = মই কৈছিলো k belongs to z k টো এটা কি সংখ্যা অখণ্ড সংখ্যা গতিকে k ৰ ভ্যালু অখণ্ড সংখ্যা আহিব লাগিব গতিকে 49 ক যদি মই 4 ৰে হৰণ কৰো তুমি যদি চোৱা 49 ক যদি মই 4 ৰে হৰণ কৰো কিমান বাৰ যায় 4 গুণে 4 আৰু এফালে আহিব 9 4 দুগুণ 48 4 দুগুণ ঠিক আছে 48 মানে বাকি থাকে কিমান 1 থাকে বাকি কিমান থাকে 1 থাকে মানে 49 ক যদি মই 4 ৰে হৰণ কৰো 49 ক যদি মই 4 ৰে হৰণ কৰো এটো 12 পইণ্ট সামথিং আহিব 12 পইণ্ট কিবা এটা আহিব মুঠতে 12 পইণ্ট সামথিং মানে কি 49 ক যদি মই 4 ৰে হৰণ কৰো কিমান যায় 12 বাৰ যায় 49 ক 12 বাৰটো না যায় 4 ৰে 49 হনকে 12 গৈ আকৌ এক এটা বাকি থাকে তে 12 তকৈ ডাঙৰ তে এটো যদি মই কৰিছা 49 ক যদি 4 ৰে হৰণ যাও 12 পইণ্ট আৰু এখিন আহিব 10 ইয়াত ধৰা মই কৰি যদি চাও হা 4 12 4 এই টিকেট 48 কৈ লিখিছো 48 হ'ব ন 4 12 লগত পূৰণ কৰিলে 48 ইয়াত থাকিব 1 ইয়াত থাকিব 1 দশমিক হ'ব 4 দুগুণ 8 এনেকে ওলাই থাকিব 12.2 এনেকে ওলাই থাকিব ওকে তে লিখু দিয়া এনেকে গৈ থাকিব অলপ গৈ থাকিব না গৈ থাকিব ইয়াত আহিব 2 ইয়াত আহিব 0 কিটা ৰখি যায় 4 ৰে কিমান বাজে 25 তে লিখি থওঁ একো নাই 12.25 ওলাই এফালে লিখো k ইকো নাই 99 আৰু কি আছিল 499 ক যদি তুমি 4 ৰে হৰণ কৰি যোৱা কিমান বাৰ যায় 4 ৰে 4 গুণে 4 দুগুণে 8 ইয়াত আহিব 19 4 4 গুণ 16 17 18 19 ইয়াত আহিব 30 দশমিক যদি দিও 6 4 গুণ 24 7 4 গুণ 28 ইয়াত আহিব 2 ইয়াত আহিব 0 5 24.75 এটো ওলাই ওকে ওকে এতিয়া k ৰ ভ্যালু কি k ৰ ভ্যালু কিটা হ'ব 12.25 তকে ডাঙৰ 24.75 তকে সৰু 12.25 তকে ডাঙৰ আৰু 24.75 তকে সৰু তে নাম্বাৰ বিলাক কি হ'ব কচোন k ৰ ভ্যালু হ'ব প্ৰথমতে হ'ব কিমান 13 পিছত হ'ব 14 পিছত হ'ব 15 16 17 18 নিলিখিলেও হ'ব লাষ্টত তুমি লিখি দিয়া 24 এগিটা নাম্বার লিখি পেলাই লাষ্টত 24 লিখি দিলে হয় যাব এটা কবা কোৰ পৰা আহিলে সোৱা প্ৰথমে বস্তু এটা সোৱা কোৰ পৰা আহিলে এখিনিটো বুজি পাইছো ধুনিয়াকে আমি কি কৰিছিলো এ ৰ মান ধুনিয়াকে বহাইছিলো ক্যালকুলেশন কৰিছিলো k ৰ মান এটা উলিয়াইছো k টো দেখিছো ইমান আৰু ইমানৰ মাজত আছে কিন্তু k টো কি সংখ্যা অখণ্ড সংখ্যা তে অখণ্ড সংখ্যা বুলি কলে 12.25 টো অখণ্ড সংখ্যা নহয় তে 12.25 টো লব না তাৰ পিছৰ সংখ্যা লব লাগিব তে 12.25 ৰ পিছৰ অখণ্ড সংখ্যা কি আছে 30 হেকানে আহিছে 30 তে 13 14 15 এনেকৈ গৈ থাকিব 24.75 তকে সৰু হ'ব লাগিব তে 24.75 পোৱাৰ আগত অখণ্ড সংখ্যা কি আছে 24 হেকানে আহিব 24 হৈ গল এটা কাম কৰা এতিয়া এটা এই ইকুয়েশন নাম্বাৰ যে এখিনি লিখি থৈছিলো লাষ্ট ইকুয়েশন নাম্বাৰ 1 তে লিখিব পাৰা 1 নং সমীকৰণত k মান বহাই কি কৰা তুমি এ মান আমি কাৰণ এ মান উলিয়াব লাগিব ন আমি কৈ দিলো যে এৰ ভ্যালুটো 50 আৰু 100 ৰ মাজত আছে তে কৰি পেলাই চালু কে ৰ মান উলিয়াই ললো এতিয়া কি কৰিম 1 নং যেটো সমীকৰণ থাকিছিল এখিনিত 1 নং সমীকৰণটো 1 নং সমীকৰণ তুমি কি কৰা কে ৰ মানটো বহাই দিয়া
1 নং সমীকৰণত k মান বহাই দিয়া তে কি হ'ব a is equal to ডাইৰেক্ট লিখা তো প্ৰথমতে তুমি k এর জায়গাত 13 বহাবা এখিনি জায়গাত কি বহাবা 13 ওকে তে 13 যদি বহা 4 লগত 13 লগত এটো পূৰণ কৰিলে হৈ যাব কিমান 4 3 গুণ 12 53 হ'ব প্ৰথমটো 53 হ'ব নে সো এটো 13 ৰ লগত যদি মই 4 পূৰণ কৰো 4 গুণ 12 2 ইকুৱেল 4 1 4 52 তাৰ লগত যদি মই এক এটা যোগ কৰি দিও হৈ যাব কিমান 53 তে ফাৰ্স্ট নাম্বাৰটো আহি আছে কিমান 53 নেক্সট 14 বহোৱা 14 ৰ লগত যদি 4 পূৰণ কৰা 14 ইয়াত এবা মই কি বহাম এখিনি জায়গাত 4 বহোৱা ওকে সৰি 14 বহোৱা 14 ৰ লগত 4 পূৰণ কৰিলে 56 ৰ লগত 1 যোগ কৰিলে 57 ওকে নেক্সট কি বহাম 15 15 ৰ লগত যদি 4 পূৰণ কৰো 15 ৰ লগত যদি মই 4 পূৰণ কৰো পাবা 60 লগত 1 যোগ কৰিলে হৈ যাব কিমান 100 বস্তু এটা মন কৰা 53 53 54 55 56 57 58 59 59 57 58 50 কি কলো মই 53 54 55 56 57 58 59 60 61 নেক্সট কি হ'ব কোন 61 হল 62 63 64 ইয়াত আহিব 65 তেনেকে গৈ থাকিব তো ইমান লিখি থকা দৰকাৰ নাই লাষ্টটো তুমি ডট ডট দি পেলাই লিখিব পাৰা 24 আছে তিনটা মই লিখা ডট ডট দিয়া ডট 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 24 আছে 24 ৰ জায়গাত কি আহিব 24 ৰ জায়গাত কি হ'ব ও সৰি 24 আছে গতে 24 ইয়াত বহাই দিয়া স্কয়াৰ লগত 24 যদি পূৰণ কৰা কিমান হ'ব 24 ৰ লগত যদি পূৰণ কৰো 4 96 হ'ব 4 গুণ 16 6 4 গুণ 8 96 তে 96 ৰ লগত এক যোগ কৰিলে লাষ্টত আহিব 97 আৰু লিখু বুলি ক'লে গোটেই কিটা নাম্বাৰ লিখিব পাৰা বুজি পালো তে এনসাৰটো হৈ যাব কিমান এটাকে সংখ্যাবোৰ হ'ব লিখিব পাৰা এটাকে সংখ্যাবোৰ হ'ব 53 57 61 আৰু যদি ভাবিছা মই গুটেই কিটা লিখি দিও গুটেই কিটা লিখি দিব পাৰা কোলেকে 97 লগে তে হেকিটাই হৈ যাব এনসাৰ তুমি এটা বুজি পালো তে এটোই আছিল ইয়াৰ কাহিনী এটা শুনা জম দে পিছৰ যিকিটা কোৱেশ্চন আছে অনলি পাতি দিম এটা শুনিবা ফাৰ্স্ট যদি তুমি এনসাৰটো চোৱা এখিনটা হৈ গল কৰা হা এখিনটা কৰা হৈ গল এটা মই বস্তু এটা দেখাম অকনমান মন দিয়া ফাৰ্স্ট নাম্বাৰটো কি আছে 53 আছে কি আছে 53 তুমি মন যদি কৰা সচোন 53 নাম্বাৰটো কাৰ মাজত আছে 50 আৰু 1 ৰ মাজত আছে এই 53 যেটো নাম্বাৰ 50 আৰু 1 ৰ মাজত ওকে আছে তে তুমি এটা বস্তু চোৱা 53 লিখিলো ওকে কনগ্ৰুৱেন্ট মাপাঙ্ক কিমান দিছে 4 তে আমি লিখিলো মোড কিমান 4 হল আৰু এফালে কি দিছে 1 ৰ সমান এনেকে লিখা আছে তুমি যদি চোৱা ইংলিশত এটো কনগ্ৰুৱেন্স লিখা আছে 53 কনগ্ৰুৱেন্ট 1 মোড কিমান 4 এটো যদি আমি কৰি চাও এই কৰি যদি চাও মিলে নিমিলা চাওচোন 53 পৰা 1 বিয়োগ কৰা 53 পৰা 1 বিয়োগ কৰিলে কিমান হয় আমি নে চেক কৰিম আৰু হা চেক কৰিম এটো 53 পৰা 1 বিয়োগ কৰিলে কিমান হয় 52 হয় 52 ক যদি মই 4 ৰে হৰণ গৈ আছে কিমান বাৰ গৈ আছে 13 বাৰ গৈ আছে কিমান বাৰ যায় বাদ দিয়া হৰণ গৈ আছে তুমি নেক্সট যদি চোৱা যিকোনো নাম্বাৰ এটা লৈ চোৱা 61 লৈ চোৱা লাগিলে 61 কনগ্ৰুৱেন্ট 1 মোড কিমান আছে 4 মোড কিমান 4 তে আমি ইয়াটো যদি চাও 61 ৰ পৰা 1 গুছি গলে কিমান হয় 60 ওকে তে 60 পৰা 60 যদি আমি 4 ৰে হৰণ যায় তে তুমি যদি প্ৰতিটো নাম্বাৰ চোৱা মিলি থাকিব তে বুজি পালো তে বলা যাও নেক্সট কোৱেশ্চন ওকে এটি এটো কোৱেশ্চন চোৱা কোৱেশ্চন নাম্বাৰ 2 টো একে কাহিনী গতিকে আমি কোটো কৰি দিছো চেক কৰি লোৱা ঠিক আছে তখন কি লিখা আছে 70 ৰ মাপাঙ্কৰ সাপেক্ষে 70 আৰু 130 ৰ মাজত এবা কৈ দিছে 70 আৰু কিমান 130 ৰ মাজত মধ্যবৰ্তী মাজৰ আৰু 11 ৰ সমান আটাইবোৰ সংখ্যা উলিয়াব দিছে তে সেম আগৰ নিচিনাকে তুমি লিখা ধৰু সংখ্যাটো কি ললো ধৰু a অখণ্ড সংখ্যাটো ধৰু এই অখণ্ড সংখ্যাটো 70 মাপাঙ্কৰ সাপেক্ষে 11 ৰ সমান এটো লিখি লোৱা গোটেইকে ধুনিয়াকে এটা লাইনত লিখি ললো ওকে দেখকে বুজি পালো তে তাকে তুমি ধুনিয়াকে ম্যাথমেটিক্যালি লিখা কেনেকে লিখিম ফাৰ্ষ্টতে a লিখি ললা a কনগ্ৰুৱেন্ট তাছত ভাবিবা 70 মাপাঙ্ক বুলি দিয়া আছে হেতু তুমি মোড 17 ত লিখি দিয়া হেতুকে লিখা 70 মাপাঙ্ক তে মোড 17 বাকি কিমান আছে 11 তে এটো হৈ গল 11 ওকে নেক্সট আমি কি কৰিম নেক্সট আমি জানো এ পৰা যদি 11 বিয়োগ গুছি যায় মই কৈছো বহুত বাৰ কৈছো যেটো কম হেতু চাম হা এনে যদি গুটেখন চাই থাকা কি হ'ব কি গম না বাবা এ পৰা 11 যদি বিয়োগ কৰো এ পৰা যদি 11 বিয়োগ কৰো 17 এর হৰণ তাকে লিখিলো a - 11 17 ডিভাইড a - 11 মানে a - 11 কি হেৰা যায় 17 এর হৰণ যায় ঠিক আছে কোনটো কাহিনী এনেকুৱা ধৰা 1 ৰবা লিখি দিছো আকৌ বিগ a ৰে হৰণ যায় ওকে নেক্সট মই কি কৰো এটুক মই এফালে লিখি লম মই কেনেকে লিখো ইয়াত ৰিপিট কৰি মই b লিখি এই b টো মই এফালে লিখি লম দেখা পাইছো মই ব্ল্যাকত লিখিছো চোৱা কি লিখিছো মই a ডিভাইড b অথনি কৈছো আকৌ টেন কৈছো b টো এখিনি আছে মই b টো এখিনি লিখি ললো ইকুৱেল দিলো দি পালে কি লিখো a লিখি তাৰ লগত কিবা এটা দি দিম কি দি দিম k আৰু এই k টো কি হয় বিলংস টু সদায় z তাকে মই লিখিছো চোৱা a - 11 আছে তে a - 11 আছে মই হেতুকে ধুনিয়াকে এফালে লিখিলো ওকে নেক্সট 17 আছে তে 17 লিখিলো
ঠিক আছে এইটো মই এফালে এইটো সেফালে নেক্সট কি লিখিলো এটা নতুনকৈ আখৰ দি দিলোঁ সেইটো হৈ গ'ল কিমান কে আৰু এই কে বিলংছ টু মই কি লিখিম জেড কে কাৰণ কেটো সদায় কি সংখ্যা হ'ব লাগিব অখণ্ড সংখ্যা কি সংখ্যা অখণ্ড সংখ্যা তাৰপিছত কি আছে ওকে নেক্সট কি এৰ ভ্যালু উলিয়াব লাগিব লাষ্টত আমি এৰ ভ্যালু উলিয়াম গতিকে তুমি ধুনীয়াকে এ টোকে ইফালে লিখি বাকিবিলাকক সিফালে খেদি দিয়া গতিকে -11 টো সিফালে গুচি গ'ল +11 আৰু ইকুৱেশ্যন নম্বৰ এইটো 1 দি থোৱা অথনি মই ইকুৱেশ্যন নম্বৰ 1 টো দিয়া নাছিলো তলত লিখি দিছিলো ঠিক আছে সেইটো কৰি ল'বা ঠিক আছে তে প্ৰশ্নমতে লিখিলো প্ৰশ্নমতে কিয় লিখিলোচোন প্ৰশ্নমতে কাহিনী এটা দিয়া আছে কাৰণ এৰ ভ্যালুটো 70 আৰু 130 মাজত 70 আৰু 130 70 আৰু 130 70 আৰু 130 মাজত তে ইফালে আছে 70 ইফালে তাকে লিখা এৰ যেটো ভ্যালু 70 আৰু 130 মাজত আছে গতিকে 70 लेस देन a लेस देन किमान 130 তে a का वैल्यू कितना है a का वैल्यू 17k + 11 তে এৰ ভ্যালুটো ধুনীয়াকে বহাই দে বাকি বিলাক থাকিব দিয়া ধুনীয়াকে ইমপ্লাইজ দি আহি থাকা এটা চোৱা 17k + 11 ইফালে +11 আছে ধুনীয়াকে -11 দি দিয়া +11 আছে এটো নাইকা কৰিব লাগিব 11 টো মানে ইয়াৰ +11 থাকিলে মাইনাস দিম মাইনাস থাকিলে প্লাস দিম তে +11 আছে কি দি দিলা -11 তে -11 যদি এফালে দিয়া হেগিটাকো দিব লাগিব নহলে হেগিটা কানি থাকিব গতিকে হেগিটাকো দি দিয়া তে এফালে দিলা -11 এফালেও দিলো মই -11 এতিয়া যদি কৰিছোৱা 70 ৰ পৰা 11 গুছি গলে 59 এটো 11 +11 -11 মৰি থাকিব 17k থাকি যাব লেস দেন 130 পৰা 11 গলে 119 কাম খতম হল এতিয়া কি কৰিম কাম এতিয়াও খতম মানে কেটো অকলফৰীয়া মই কৈছো কেটো সদায় অকলফৰীয়া কৰিব ট্ৰাই কৰিবা গতিকে 17 ৰ লগত কেটো হৈ আছে পূৰণ 17 ৰ লগত কেটো কি হৈ আছে পূৰণ হৈ আছে এটো দেখা নাই নেকি এটো দেখি আছে ওকে ওকে 17 ৰ লগত কেটো কি হৈছে পূৰণ তে আমি ওপৰত কৈছো মানে তলে তলে কন্টিনিউ কৰিবা 17 ৰ লগত কেটো পূৰণতে হৰণ কৰি দিয়া কি মানে 17 তে 17 যদি ইয়াত হৰণ কৰো এটুকো কৰিব লাগিব এটুকো কৰিব লাগিব নহলে কাখৰ দুটা কি কৰি থাকিব আনি থাকিব ওকে ওকে নেক্সট নেক্সট কি হল জানেনে অথনি মই হৰণ কৰি চাইছিলো এটো লাইন হৰণ কৰি চাব লাগিব বুলি কথা নাই অথনি মই এখিনতে কৰিছিলো যেতিয়া অথনি যেটো কোৱেশ্চন আছে এখিনি হৰণ কৰিছিলো দশমিকত কিবা কিবি ওলাইছিলে এটা কামো কৰিব পাৰা তোমালোকে 59 ক 17 এ হৰণ কৰিলে কিমান হয় কাখতে চেক কৰিছোৱা কিমান হয় নাম্বাৰটো ঠিক আছে এটো নাম্বাৰ মই কিয় কৰা নাই চাবা দে 59 ক যেতিয়া মই 17 এ হৰণ কৰো এটো চাও মই এখিনিত কৰিছো তোমালোকে সাইডতে কবাত কৰিবা এখিনি জায়গাত কৰিছো 59 ক যেতিয়া মই 17 এ হৰণ কৰো 3 উলাল 3.47 নহয় আৰু ডট গৈ থাকে অলপ ৰখি যাবগে কবাত তে গৈ থাকে অলপ দীঘল হয় ঠিক আছে তে ইমান ডাঙৰ অংক কৰি থকা কি দৰকাৰ এটা কাম কৰা জিটো উলাই তাকে ৰাখি থকা ইয়াত তুমি 3 ইয়াত তুমি কি কৰা মই কি কৈছো তুমি এক্সট্ৰাকে কৰিছা 59 ক 17 এ হৰণ কৰিলে কিমান ও 3.47 বা এটা কাম কৰা দশমিকৰ পিছত এটা সংখ্যা ভাবিলেও হ'ব বোলে 3.4 উলাল 3. কিমান 4 তে গম পাইছা 59 ক 17 হৰণ কৰিলে 3.4 কিবা কিবি ওলাব কিন্তু পাতাৰ কোনো দৰকাৰ নাই নাপাতিলে হ'ব কোনো দৰকাৰ নাই ঠিক আছে তাৰ পিছত আৰু এটা আছে কিমান ইফালে 119 17 হৰণ 119 17 হৰণ কৰিলে কিমান এটো কিন্তু মজা এটো 119 17 যদি হৰণ কৰা 7 বাৰ গৈ আছে এটো যদি কাটাকুটি কৰা 7 বাৰ গৈ আছে কিন্তু এটো হৰণ কৰোতে মানে দশমিকৰ পিছত বহুত কিবা কিবি ওলাই থাকে তুমি এটা বস্তু মন কৰা খালি এটা বস্তু চেক কৰা মাজত যদি চাও এই 17 টো কাটা গল ন এটো এটা লাইন তুমি এখিনিত লিখিব পাৰা হা অকন ভালকে এটা লাইন ধুনিয়াকে লিখি দিও ৰবা এখিনতে 59 বাই কিমান 17 লেস দেন এখিনি কে থাকিব 119 বাই 17 এনেকুৱা আছে মানে এফালেও কে আছে এফালে এটো আছে তে কেৰ ভ্যালুটো কিমান হ'ব এটো আৰু এটোৰ মাজত থাকিব এটো আৰু এটোৰ মাজত থাকিব এটো যদি আমি কৰি চাও এটো যদি তুমি কৰি চোৱা এটো কৰি চালে ওলাই 3.4 কিবা কিবি ওলাই গৈ থাকিব 3.4 কিবা কিবি ওলাই গৈ থাকিব ৰখিবগে বাৰু আৰু এটো যদি আমি কৰি চাও এটো কৰিলে ওলাই 7 এটো কৰিলে 3.4 ওলাই এফালে কৰিলে 7 তে কেৰ ভ্যালু কিমান মই কৈছো কেটো অখণ্ড সংখ্যা গতিকে 3.4 তকে ডাঙৰ অখণ্ড সংখ্যাটো কি আছে গতিকে 4 পিছত আহিব 5 পিছত আহিব 6 কিন্তু 7 টো অখণ্ড সংখ্যা যদি আমি 7 টো লব নোৱাৰো কাৰণ ইয়াত কি চিন দিয়া আছে লেস দেন দিয়া আছে কি আছে লেস দেন কি দিয়া আছে লেস দেন হলে 7 তকে সৰু অখণ্ড সংখ্যা কি আছে 6 গতিকে সংখ্যা কিটা হৈছে 4 5 আৰু কিমান 6 বুজি পালো এতিয়া আৰু একো নাই কোৱেশ্চনটোত কেয়াৰ ভ্যালু তুমি পালা 4 5 মই বুজি পালো নে মই কি কৈছো অথনি যে কোৱেশ্চনটোত কৰিছিলা এখিনি জায়গাতে মই কৰিছিলো তোমালোকে যেটো দশমিকত যে পাৰ্ট বিলাক আছে নকৰিলে হ'ব তুমি এক্সট্ৰাকে চাই লোৱা কাখত ও এটো এনেকুৱা লৈছে এটো তে কেয়াৰ ভ্যালুটো কাৰ মাজত আছে তে হেগিটা লিখি দিলে বুজি পালো ওকে নেক্সট মই কি কৰিলো 4 5 6 পাই গলা 4,5,6 কেয়াৰ ভ্যালু লাল এতিয়া কি কৰিবা এক নং সমীকৰণটোত বহাই দিয়া এক নংটাকে লিখা এক নং সমীকৰণত কেৰ মান বহাই পাও এক নং সমীকৰণত কেৰ মান বহাই দিবা তে এক নং সমীকৰণ কোটো এইটো এক নং সমীকৰণ এইটো কোনসা ये वाला देखो এক নং সমীকৰণটো কিহৰ মান বহাই দিম কেৰ মান তে এ লিখিলা ইকুৱেল দিলা তে কেৰ মান কিমান প্ৰথমতে 4 বহুৱা তুমি প্ৰথমতে কি আছে তুমি বস্তু এটা চোৱা মই কিটা দেখাইছো কোন মান চোৱা এখিনতে হৈ গলে এটো आंसर তে এ ইকুৱেল টু কি আছে 17k + 11 তে 17 আছে k কা ভ্যালু পহলে কিমান 4 বহাই দিয়া 17 ৰ লগত তুমি কি বহাই দিয়া 4 প্লাস কিমান আছে 11 তে
তে 17 লগত যদি তুমি 4 পূৰণ কৰা হৈ যাব কিমান 68 কিমান 68 17 4 গুণ কিমান 68 68 লগত যদি 11 যোগ কৰা তে পাই যাবা কিমান 79 নেক্সট তুমি কি কৰা কে আছে ন কে এৰ জায়গাত এবা কি বহুৱা 5 বহুৱা 17 লগত এবা তুমি কি বহুৱা 5 তে 17 লগত যদি 5 বহা প্লাস কিমান লিখিম আকৌ 11 কিমান লিখিম 11 তে এইখিনিত হ'ব আমাৰ 85 প্লাস হ'ব 11 টোটালত 85 ৰ লগত 11 যোগ কৰিলে আহি যাব কিমান 96 নেক্সট এই মেথড আৰু তুমি যদি চোৱা প্ৰতিটো তুমি 79 17 পিছত এটো তাৰ 17 যোগ কৰিলে এটো পায় এনে গৈ থাকে তে এটোৱে নাম্বাৰ 113 ৰখি যাব কাৰণ আমি এই গিটা ভ্যালু হে বহাম 4 5 আৰু 6 তে आंसर হৈ যাব 79 96 আৰু 113 ইয়াত আমি তিনিটা লিখি দিছো কাৰণ লিখিব পাৰিছো ধেই থাকিলে ডট 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 দি লিখি দিব পাৰিবা তে বুজি পালো বৰ বিশেষ একো নাই কোৱেশ্চন খালি মান বিলাক বহাইছো ইয়াত বহাই কি কৰিম ধুনিয়াকে কৰিবা কেৰ মানটো উলিয়াবা লাষ্টত কেৰ মানটো বহাই দিবা যি হয় হেতু आंसर বুজি পালো তে বলা যাও আমি নেক্সট কোৱেশ্চন টুলে এতিয়া এটো কোৱেশ্চন চোৱা কোৱেশ্চন নাম্বাৰ কিমান 3 টো কোৱেশ্চন নাম্বাৰ 3 টো একে 11 মাপাংকৰ সাপেক্ষে 2 ৰ সমান আটাইবোৰ অখণ্ড সংখ্যা হ'ব আটাইবোৰ বা কৈ দিয়া নাই ইমান আৰু ইমানৰ মাজত আছে 1 মিনিট ৰখা থোৰা ব্ৰাইটনেস বঢ়া দেতে ওকে মই কি কলো 11 মাপাংকৰ সাপেক্ষে 2 ৰ সমান আটাইবোৰ অখণ্ড সংখ্যা এবাৰ কন্ডিশন দি দিয়া নাই ইমান আৰু ইমানৰ মাজত আছে এবাৰ সৰু হ'ব আগৰটোতকে তে কি লিখাছন ধুনিয়াকে সলিউশন বুলি লিখা আগৰ নিচিনা সেম কাহিনী ধৰু এই অখণ্ড সংখ্যাটো যেটো সংখ্যা তুমি ধৰি লৈছা ধৰু এই অখণ্ড সংখ্যাটো কি লিখিছা 11 মাপাংকৰ সাপেক্ষে 2 সমান তে এখিনি পৰা এখিনি লিখিলা কাম খতম 2 কি সমান ধুনিয়াকে লিখিলা তাকে তুমি ম্যাথমেটিক্যালি লিখিলে কেনেকে লিখিম a টো লিখিলা মাপাংক 11 তে মোড 11 লিখা প্ৰথমে এটো লিখা কেনে বস্তুটো কেনেকে লিখিবা হসন বস্তুটো এনেকে লিখিবা পাৰা প্ৰথমে কি লিখা ও এ লিখিলো কনগ্ৰুয়েন্স দিলা এই কনগ্ৰুয়েন্ট দিলা নেক্সট তুমি কি কৰিবা পাৰা মাপাংক 11 দেখিলা তুমি মোড 11 টো লিখা মোড 11 এটা দেখে লিখা পিছত 2 সমান 2 ইয়াত বহাই দিয়া ওকে তাকে আমি কেনেকে লিখিব পাৰো a - 2 কিহেৰে হৰণ যায় 11 বহুত বাৰ কৈছো a পৰা যদি 2 হৰণ যায় তাক 11 হৰণ যাব a পৰা যদি 2 বিয়োগ কৰো যেটো উলাব তাক 11 হৰণ যাব ওকে নেক্সট কি কৰো মই a - 2 এফালে লিখিলো 11 টো ইফালে লিখিল লগত কি দি দিলো k এটো কেনেকে লিখা আগত বহুত বাৰ কৈছো আৰু এফালে কি লিখিলো k belongs to z k এটা কি সংখ্যা হ'ব লাগিব অখণ্ড সংখ্যা এটা সেম কাহিনী আকৌ a এৰ ভ্যালু টো উলিয়াই দিয়া -2 টো ইফালে আছে হিফালে গলে হৈ যাব কি এটো -2 টো হিফালে গলে হৈ যাব কিমান +2 হ'ব ওহো a -2 টো হিফালে গলে হৈ যাব কিমান +2 তে গুটেখিনি অংকত খেলি মেলি হৈ আছে গুটেখিনি খেলি মেলি আছে কিন মান গিটা উলাব হেলি ভুল হৈ যাব মই বেলেগ মান উলিয়াই দিলো ঠিক আছে একো নাই দিয়া মই তে কৰি দিম এটা চোৱা মই খিনিত কি কৰি দিলো -2 টো ইফালে নিউ -2 লিখি থৈ দিছো ঠিক আছে ওকে একো নাই বুজি পালো -2 টো ইফালে গুচি গল হৈ গল +2 এতিয়া তুমি চোৱা এতিয়া অথনি তোমাক কন্ডিশন এটা দি দিছে যে ইমান আৰু ইমানৰ মাজত থাকে কৈ দিছে যে a টো ইমানৰ আৰু ইমানৰ মাজত থাকে গতিকে আমি লিখি লৈছিলো যে a এৰ ভ্যালু টো ইমান আৰু ইমানৰ মাজত থাকে তাৰ পৰা আমি k এৰ ভ্যালু টো উলিয়াই লৈছিলো এতিয়া তো ইয়াত উলিয়াব নোৱাৰা কৈ দিয়া নেট কৈছে আটাইবোৰ যত যি আছে সব এটা কাম কৰা k belongs to কি z তে z টো কি অখণ্ড সংখ্যা বিলাক কি তে হে গুটেই বিলাক লব লাগিব তুমি গটিকে k ইকুৱেল মই দিছে এটাকে দিলি হলো k ইকুৱেল 0 মানে k এৰ যেটো ভ্যালু অথনি আমি k এৰ কিবা নিৰ্দিষ্ট ভ্যালু ওলাই গৈছে যে ইমান আৰু ইমানৰ মাজত আমুক আছে কিন্তু ইয়াত কি কৈ দিছে আটাইবোৰ গটিকে তুমি কি কৰা k এৰ ভ্যালু প্ৰথমে 0 লোৱা তাৰছত প্লাস লোৱা +1 +2 +3 +4 +5 গটিকে মাইনাসৰ খিনিও ল'ব লাগিব -1 -2 -3 গটিকে তেনেকে লিখি থাকিব পাৰা গটিকে মই সিধা সিধিকে লিখিছো k is equal 0, +-1, +-2, +-3, +-4 ডট গৈ থাকিব জিন্দেগি গৈ থাকিব কেতিয়াও হে নহব ঠিক আছে ওকে দেখিলেকে তো বুজি পাই গলো নেক্সট কি কৰিছো চোৱা 1 নং সমীকৰণৰ মান আগৰ সতি সেম 1 নং সমীকৰণৰ মান 1 নং সমীকৰণত 1 নং যেটো সমীকৰণ আছে 1 নং সমীকৰণত k এৰ মান বহাই পাও তে 1 নং সমীকৰণ যেটো তাত কি কৰা k এৰ মান বহাই দিয়া এতিয়া এখিনি কাহিনী এটা চাবা দি বস্তু এটা মন কৰিবা 1 মিনিট ওকে বস্তু এটা মন কৰা তুমি ইয়াত যদি চাও আমি কি উলিয়াবলে k এৰ মান এটা a এৰ মান উলিয়াব লাগে ন a এৰ মান যদি উলিয়াম বস্তু এটা মন কৰিবা দে a এৰ মান যদি উলিয়াও প্ৰথমতে মই কি কৰিম 0 টো বহাই দিম তে 0 টো যদি মই বহাই দিও কত বহাম ইয়াত বহাম তে 11 লগত 0 পূৰণ কৰিলে হৈ যাব 0 + 2 প্ৰথমৰটো আহিব 2 ওকে ঠিক আছে তে +1 ইয়াত 0 টো কামটো হৈ গল তে +1 -1 আছে +1 ও আছে আৰু -1 আছে দুইটা আমি এক্সট্ৰা কৰিব লাগিব এটা আছে +1 এটা আছে -1 তে দুইটা মান বহাই চাব লাগিব ঠিক আছে তে প্ৰথমে যদি মই +1 টো কৰো কিমান হ'ব +1 কৰিলে 11 * 11 মানিলা বহাব লাগিব ন 11 * 11 11 লগত 2 যোগ কৰিলে 11 12 13 তে তাৰ পিছত আহিব কিমান 13 আকৌ তুমি মাইনাসৰ টো বহাব লাগিব নেক্সট যদি আমি কি কৰো মই প্ৰথমে 0 বহালো পিছত +1 কৰিলে এই কাম কৰো 2 বহাও +2 2 টো যদি চেক কৰো 11 * 2 = 22 24 তে আহি আছে কিমান 24 তে ইয়াত দেখোন আমি মাইনাসৰ খিনি কৰাই নাই মাইনাসৰ খিনি কৰিবলৈ আছে তে এটা কাম কৰিব পাৰা এখিনিতে যদি এখিনিতে লিখিব পাৰা যদি k =
কি জানানে মানে খেলি মেলি এটা হৈ যাব প্ৰথমে 2 তাৰপিছত বস্তু এটা চোৱা 2 13 24 তুমি যদি চোৱা প্ৰতিটোৰে ডিফাৰেন্স 11 11 কে গৈ আছে চোৱা 2 পৰা 13 লে 11 13 পৰা 24 লে 11 তেনেকে গৈ আছে গতিকে যদি আমি প্লাছটো লওঁ মাইনাছটো লওঁ গুটেখন খেলি মেলি এটা লাগিব গতিকে মই এটা কাম কৰিব পাৰা তোমালোকে ধুনিয়াকে k = প্ৰথমে এটা কাম কৰো 0 টো লওঁ k = 0, মই প্ৰথমে কি লিখিছো 0, 1, 2 dot 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 তে এইবিলাক মান বহাম যদি k এর মান 0 1 2 dot 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 সব বহাম তে প্ৰথমে 0 বহাওতে 2 হল 1 বহাওতে 13 হল 2 বহাওতে 24 হল তে বহুল আকৌ নেক্সট তুমি কৰা যদি k এর মান -1 একটু প্লাসখিনি হৈ গল তে মাইনাস কি কৰা -1 -2 -3 এনেকে গৈ থাকিব এই কোনে -1 -2 লিখো আৰু লিখিলে হ'ব -1 -2 dot 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 গৈ থাকিব ওকে তে আমি কি কৰো আকৌ এর ভ্যালুটো উলিয়াই দিয়া এক্সট্রা কে কৰিছো যাতে বস্তুটো দেখিবলৈ ভাল লাগক 2 13 24 ডট 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 গৈ থাকিব এনসার হৈ যাব এটা এটো আৰু এটা ওলাবছন এৰ ভ্যালু এবা কি বহাম -1 বহাম তে -1 বহালে হৈ আছে -11 কিমান হৈ আছে -11 এই ৰুমটো মাই গড কেনেকুৱা গৰম ন মই কি কৈ আছিল এবা কি কৰিম মাইনাস বহাম -1 মই কি কৰো জানা এটা কোৱেশ্চন বনাই পেলাই আকৌ ফেনৰ বতাহ লৈ আকৌ আহো মান গৰম কাৰণ এই ৰুমটোত ফেন লগালে কি হয় ফেন যদি মই লগাই পেলাই ভিডিও বনাও কে শব্দ দি থাকিব গতিকে ভিডিওটো হৈ যাব বহুত প্ৰবলেম গতিকে কৰিবা পাই নাই মই কি কৈ আছো -1 বহাইছো k এৰ ভ্যালু বহালো কিমান -1 তে -1 হলে কিমান হ'ব k এৰ ভ্যালু -1 বহাইছো মাইনাস হলে -11 -11 ৰ পৰা যদি প্লাস 2 কৰো হ'ব -9 তে প্ৰথমে আহিব -9 নেক্সট বহাম মই -2 বহালে 11 দুগুণ 22 22 ৰ লগত 2 যোগ কৰিলে কিমান হ'ব 20 তে পিছত আহিব -20 তে তেনেকে গৈ থাকিব গম পাইছে নে 9 পিছত আহিলে 20 20 ৰ পিছত 11 যোগ কৰিলে কিমান হ'ব 31 হানে 31 ওকে 19 20 31 এনেকে মাইনাসত গৈ থাকিব তে হেতু লাইন এনেকে গৈ থাকিব যদি ইয়াত তুমি কি লোৱা -3 লোৱা -3 লয় বহাই প্লাস 11 3 গুণ কিমান 33 33 পৰা 2 গলে 31 মিলি আছে বুজি পালো মই প্ৰথমে 0 বহালো এটো ওলাল 1 বহালো এটো ওলাল 2 বহালো এটো ওলাল নেক্সট কি কৰিছো যদি মাইনাস খিনি এক্সট্ৰা কৰিছো -1 -2 -3 নাম্বাৰ বিলাক দেখিবলৈ ভাল লাগে সব 2 11 গৈ 13 11 গৈ 24 তেনেকে 11 কে গৈ থাকিব আৰু নেক্সট এটো চোৱা এটো 11 কে গৈ আছে তুমি যদি চোৱা 11 কে গৈ আছে বুজি পালো এটো কাহিনী ইয়াৰ তে এনসার হৈ যাব এটা হৈ যাব এটো মানে দুইখিনি এনসার হ'ব কাৰণ দুইটা বস্তু একলক কৰাটো অকমান অসুবিধা হৈ যায় গতিকে এক্সট্ৰা কে প্লাসৰ খিনি এক্সট্ৰা কে কৰিলো আৰু লগতে প্লাসৰ খিনি এক্সট্ৰা মাইনাসৰ খিনি এক্সট্ৰা লগতে 0 টো ইয়াত বহাই পেলাই কৰিছো যদি বুজি পালো এটো হৈ গল ইয়াৰ এনসার তে বলা যাম আমি নেক্সট কোৱেশ্চন এতিয়া এটো কোৱেশ্চন চোৱা 8 নম্বৰটো কোৱেশ্চন নাম্বাৰ কোনটো 8 কাৰণ 1 2 3 আজি কৰিলো 4 5 6 7 আগত কৰা হৈ আছে এটা কোৱেশ্চন নাম্বাৰ কিমান 8 তে 8 নম্বৰটো চোৱা কি লিখা আছে a যিকোনো অযুগ্ম সংখ্যাৰ ক্ষেত্ৰত দেখুৱা যে a স্কয়াৰ কনকাৰেন্ট a mod কিমান a তে এটো দেখাব লাগে সেম কাহিনী কি কৰিম চোন এটো কাহিনী যদি আমি কৰিব যাও আমি যাব লাগিব 3.2 অনুশীলনীতে 3.2 অনুশীলনীতে আমি বহুত কোৱেশ্চন কৰিছো তে হে তেনেকুৱা কাহিনীতে আমি কৰিম a যিকোনো অযুগ্ম সংখ্যাৰ ক্ষেত্ৰত দেখাব লাগে এটো এটা কাম কৰো বস্তুটা লিখি লোৱা a জি আছে তাকে লিখাছোন a যিকোনো কি সংখ্যা a যিকোনো কি সংখ্যা অযুগ্ম সংখ্যা মই তললে কি চাও গম পাও নহয় হেডফোনডাল লাগি আছে না মাজতে কি কৰো এই বেলেগ ৰুমৰ পৰা আহো নহয় হেডফোনডাল লগা স্পিকাৰটো লগাবলৈ কি কৰি যাম পাহৰি থাও কেতিয়াবা হয় নাই তাকে টেনশন হৈ যায় গোটে ভিডিও বনাই মেলি আছে সাউন্ডৰ প্ৰবলেম হয় নাই ওকে হৈছে এনেকা কেইবাৰ হৈছে মোৰ ভিডিও আহি পেলাই ভিডিও বনাই থাকো পিছত স্পিকাৰ লগোৱাই নাই স্পিকাৰ না লগালে সাউন্ডটো প্ৰবলেম হৈ যায় ঠিক আছে তে মই কি কৈ আছিল এ যিকোনো অযুগ্ম সংখ্যাৰ ক্ষেত্ৰতে ধুনিয়াকে লিখিলা এ যিকোনো কি সংখ্যা অযুগ্ম সংখ্যা কি সংখ্যা অযুগ্ম এক যিকোনো অযুগ্ম সংখ্যা এই যিকোনো অযুগ্ম সংখ্যা আৰু এটা বস্তু তুমি জানা যে a = bq plus কিমান r আৰু এটা কাম কৰি লোৱা যত b = 8 ধৰি লোৱা এটা কবা স্যাৰ 8 कहां से आ गया সো ইয়াত তুমি যিকোনো নাম্বাৰ লৈ বহুত নাম্বাৰ লৈ কৰিব পাৰি তথাপিতো মই তোমালোকক কিবা এটা দেখাই থৈছিলো আগত তোমালোকে গম পোৱা আমি 3.22 কেনেকৈ কি নাম্বাৰ ধৰিছিলো এতিয়া মই ইয়াত 8 কিয় ললো সামহা 8 কিয় ললো বস্তু এটা চোৱা মই 8 লোৱাৰ কাহিনীটো হল তুমি এটো লিখাটো বহুত ধৰণে লিখিব পাৰা মেইন কাহিনীটো হল a যিকোনো এটা অযুগ্ম সংখ্যা নেক্সট মই এটো কাহিনী লিখিলো কোনটো বুজি পাইছো আৰু নেক্সট কি লিখিলো মই b মান কি লিখিলো এটা তোমালোকে ভাবিবা b মান 8 কিয় ললো বস্তু এটা চোৱা হা তুমি যদি বস্তু এটা মন কৰা a স্কয়াৰ এনেকে আছে হয় না আছে ওকে তে আমি যদি ইয়াত মন কৰো
ইয়াত দেখোন একোৱেই নাই কেনেকৈ কি ভাবিম কেনেকৈ গম পাম মানে এইটো কি হৈ আছে জানে তুমি যদি মন কৰা 3.3 অনুশীলনীটো 3.2 অনুশীলনী এক মিনিট 3.2 পামগৈ আমি গছি গ'লোঁ তে 3.2ত আমি বহুত কুৱেশ্যন কৰিছিলোঁ কিবা এটাক 6k ৰূপত প্ৰকাশ কৰিব লাগে 6k ৰূপত আমি 6 b = 6 ধৰি লৈছিলোঁ ক'ৰবাত কিবা কৈছিল 16k ৰূপত ধৰিবলৈ আমি 16 ধৰি লৈছিলোঁ তে বহুত প্ৰচেছত কৰিব পাৰি গতিকে মই সেই কাহিনীটো ব্ৰেক কৰা নাছিলোঁ গতিকে আৰু যদি মই নেক্সট চাওঁ n এনেকুৱা কুৱেশ্যনো আছিল n + 1 twice n + 1 divided by 6 এনেকুৱা এটা আছে তুমি চাবা তে এইটো যেতিয়া কৰিছিলোঁ এইটোক আমি 6k ধৰি লৈছোঁ কিয় কাৰণ লাষ্ট গোটেই অংকটোক 6 ৰে হৰণ যায় কৈছিলে গতিকে মই কৈছিলোঁ যে ওপৰত যদি 6 এটা আহিছে 6 ৰে হৰণ যায় b মান কি লৈছিলোঁ 6 লৈ লৈছিলোঁ তে ইয়াত কেনে গম পাম যে কি ল'ব লাগিব তে ইয়াতো যদি তুমি মন কৰা এই বস্তুটো যদি তুমি ভাঙি পেলাই চোৱা এই বস্তুটো যদি চোৱা কেনেকুৱা হৈ আছে a² - 1ক a² - 8 ৰে হৰণ গৈ আছে a² - 1ক a² পৰা যদি 1 এটা বিয়োগ কৰোঁ 8 ৰে হৰণ গৈ আছে কিহেৰে হৰণ গৈ আছে 8 ৰে হৰণ গৈ আছে কিহেৰে হৰণ গৈ আছে 8 ৰে হৰণ গৈ আছে মই এটা কথা কওঁ ওপৰত যদি কিবা কাৰণত 8 এটা আহি যায় তে 8 কটা গুচি যাব তে আগতে যেনেকৈ আমি ইয়াত 6 আগত তুমি চাবা 3.2 চাবা 6 ৰে হৰণ কৰোঁতে 6k লৈ লৈছোঁ 16 কৰোঁতে 16 লৈ লৈছিলোঁ গতিকে সেই ছেম কাহিনী এবাৰ মই কি লৈ ল'লোঁ 8 কাৰণ 8 ৰে হৰণ কৰিম চ' ইয়াত নাম্বাৰ বহুত ল'ব পাৰি দেই ওকে কিছুমানে 4 লৈ পেলাই কৰিব কিন্তু মই 8 লৈ পেলাই কৰিম ঠিক আছে ওকে বুজি পালোঁ এইখিনিলৈকে ওকে তে নেক্সট কি কৰিম চোৱা মই এটা কাম কৰোঁ এতিয়া কি লিখিম a = 8q + r 8q + r লিখিম বুজি পালোঁ ক'ৰ পৰা আহিল a = কি লিখিলোঁ মই ধুনীয়াকৈ কি কৰিলোঁ এক মিনিট মই কি কৰিলোঁ a = bq + r লিখিলোঁ য'ত এইটো লিখিলোঁ হা নেক্সট এইটো লিখিলা এতিয়া তুমি মন কৰা a = 8q + r ক'ৰ পৰা আহিল বুজি পালোঁ b মানটো বহাই দিলোঁ নেক্সট এটা কাম কৰা r ৰ যিটো ভেলু r ৰ ভেলুটো কিমান হ'ব r का जो वैल्यू है वो होगा 0তকৈ ডাঙৰ আৰু কাৰ সমান 7ৰ সমান এইটো হ'ব ওকে এটোটো বুজি পাইছো আগতে বহুত কৰিছো তে a এর ভ্যালু কি কি হবচোন a এর ভ্যালু যদি চাও 8q + 1 প্ৰথমে 8q হ'ব প্ৰথমে মই কিমান বহাম 0 বহাম এক মিনিট ৰবাচোন ওকে a এর ভ্যালু মই কি বহাম প্ৰথমে 0 বহালো তে 0 বহোৱাৰ লগে লগে হৈ গল 8q নেক্সট কি বহাম ইয়াত মানে r ৰ ভ্যালু কি কি হৈ আছে r ৰ ভ্যালু বা লিখি লব পাৰা r ৰ ভ্যালু কি কি r ৰ মান কিমান 0 1 2 3 4 5 6 7 লিখি ললো ধৰা আগৰ নিচিনা তে a এর ভ্যালু কিমান আহিছে প্ৰথমতে 8q কাৰণ প্ৰথমে মই ইয়াত কি বহাম 0 বহাম তে 0 বহালে হৈ গল 8q নেক্সট আহিব 8q + 1 নেক্সট আহিব 8q + 2 নেক্সট আহিব ডট ডট আৰু লিখি থকা দৰকাৰ নাই 8q + 7 লৈকে আহিব 8q + 7 লৈকে আহিব তে ইয়াত বস্তু এটা মন কৰাচোন এই যিকোনো কি সংখ্যা বুলি কৈ দিছে অযুগ্ম সংখ্যা এই কি যিকোনো কি সংখ্যা অযুগ্ম সংখ্যা এটা বস্তু লিখা যেহেতু a অযুগ্ম এটো কি বুলি কৈছে অযুগ্ম তে ফার্স্ট নাম্বাৰটো তে আমি ফার্স্ট নাম্বাৰটো কি লম তে ফার্স্ট নাম্বাৰটো আমি লব লাগিব 8q + 1 এখিনি বুজি পালো ধুনিয়াকে একো নাই আগৰ সেম কাহিনী চলি আছে এখিনি বুজি পালো যেহেতু a কি বুলি কৈছে অযুগ্ম তে 8q টো অযুগ্ম সংখ্যা হয় জানো 8q টো অযুগ্ম সংখ্যা 8q টো যুগ্ম সংখ্যা সিধা সিধি যুগ্ম কিয় যুগ্ম আগত 8 আছে 8 ৰ লগত তুমি যি সংখ্যাই পূৰণ নকৰা যুগ্ম সংখ্যা ওলাব গতিকে এটোটো হৈ যাব যুগ্ম তে প্ৰথমটো যদি যুগ্ম হয় নাম্বাৰ ব্ল্যাক একদম হেৰিয়ত আছে এটোৰ পিছৰ সংখ্যা এটো তাৰ পিছত এটো তে প্ৰথমটো যদি যুগ্ম হয় তাৰ পিছৰটো চিৰ অযুগ্ম হ'ব 8q + 1 দেখা পাই আছে 8q এটো যুগ্ম হৈছে তাৰ লগত একটা অযুগ্ম হৈছে তে যেহেতু a অযুগ্ম গতিকে a বিলাক কি অযুগ্ম সংখ্যা কৈ দিছে a অযুগ্ম গতিকে সংখ্যা বিলাক হ'ব কিমান a এর ভ্যালু হ'ব কিমান জানেনে প্ৰথমটো হ'ব 8q + 1 নেক্সটটো হ'ব 8q + 3 নেক্সটটো হ'ব 8q + 4 নহয় 8q + 5 নেক্সট হ'ব 8q + 6 নহয় 8q + 7 অনলি a গিটা নাম্বাৰহে হ'ব a এর ভ্যালু কিহৰ ভ্যালু a এৰ ভ্যালু বুজি পালো কেনেকৈ কি কৰি আছো মই আকৌ ৰিপিট কৰিম এটো কাহিনী কৰ পৰা আহিল বুজি পালো b টো কেনেকৈ 8 ভাবিলো বুজি পালো b টো 8 ভাবাৰ মেইন কাহিনী এটো a স্কয়াৰক এই বস্তু a স্কয়াৰ পৰা a বি কৰি ও 8 ৰে হৰণ গৈ আছে কাৰণ মই ইয়াত কি এটা আনিব লাগিব 8 এটা যদি কিবা কাৰণত আনিব পাৰ হৰণ গুচি যাব ধুনিয়াকৈ মিলি যাব ঠিক আছে ওকে কিছুমানে ইয়াত 4 লৈ পেলাও কৰিব পাৰে একো প্ৰবলেম নাই নেক্সট শুনাছো কথা এটা কওঁ দেই এতিয়া মই 8 কিয় ললো বুজি পালো কেনেকৈ ভাবিছো কাৰণ আগত আমি তেনেকৈ কৰিছিলো বহুত অংক এতিয়া শুনা এতিয়া আমি এটা কাম কৰো a মান 8q + 1 এটো ওলাই আছে এটো a মান প্ৰথমে এটো আছে তে আমি এটা কাম কৰো
এটা কাম কৰো আমি কি লিখিম জানানে এটেকে দি পেলাই এটা বস্তু লিখিছো নে মন দিবা এখন a স্কয়াৰ - 1 লিখিছো মই কি লিখিছো a স্কয়াৰ - 1 বা এটা বস্তু লিখিলো এটো লিখিলে বেছি ভাল হ'ব এটেকে দি লিখা a জুকাল প্ৰথমে মই ধৰি লও a জুকাল 8q + 1 এখিনিত লিখো মই a স্কয়াৰ - 1 ইয়াত মই কি লিখিম জানানে 8q + 1 होल स्क्वायर -1 आप बोलोगे सर कहां से आ गया ये वाला प्रथमते चुआ মই প্রথমতে কি কৰিম a এর মান 8q + 1 লম তে মই ধুনিয়াকে ললো 8q + 1 ললো নেক্সট মই এই বস্তুটো কোড পালো তোমালোকৰ মাইন্ডত হেব এই বস্তুটো কোড পালো তে এই বস্তুটো আহাৰ মেইন কাহিনীটো হ'ল এটো আকৌ মই ৰিপিট কৰিছো ইয়াত লিখা আছে a স্কয়াৰ কনকাৰেন্স a1 মোড কিমান 8 লিখা আছে মোড কিমান 8 এটো কেনেকুৱা হৈছে a স্কয়াৰ - 1 ক 8 ৰে হৰণ গৈ আছে a স্কয়াৰ - 1 তে এই বস্তুটো লিখিম কোনটো লিখিম এইটো বস্তু তে লিখা মই কি লিখিলো a স্কয়াৰ প্ৰথমে a জুকাল এটো লিখি ললা নেক্সট কি লিখিলা a স্কয়াৰ - এটো কপা আহিছে বুজি পাইছো এটো ओके তে এটো চাও 8q + 1 होल स्क्वायर तो कपा हेल बुझी पालो a এর ভ্যালু কিমান a का ভ্যালু कितना 8q + 1 a এর ভ্যালু কিমান 8q + 1 a এর ভ্যালু কিমান 8q + 1 উপর দিলা হোল স্কয়ার এর উপর স্কয়ার আছে -1 দিলা এটো যদি ভাঙি দিও এনেকে লিখিব পাৰো না জাস্ট ভাঙি দিয়া এটো ভাঙি দিলে কি হ'ব 8 স্কয়ার 64 লিখিব না লাগে বাদ দিয়া 64 বাদ দিয়া 8 স্কয়ার q স্কয়ার কাৰণ কমন লব লাগিব ঠিক আছে এখানে মই ভাঙা নাই মই আগতে কৈছিলো 16 ৰ অংকটো যদি কৰো আৰু 16 ৰ অংকটো বহুত ধৰণে কৰিব পাই হা এই 3.2 তুমি ভাঙিব না লাগে নাম্বাৰ বিলাক থাকিব দিয়া কমন লবই লাগিব কাৰণ 8 স্কয়াৰ কাৰণ মই অংকটো বাহিৰলে 8 এটা উলিয়াব লাগিব কি এটা উলিয়াব লাগিব 8 কি উলিয়াব লাগিব কাৰণ 8 এৰে 8 এৰে হৰণ যায় বুলি দেখাব লাগিব নহয় গতিকে কি লিখিলো মই ওকে তে 8 এটো মই কৰো a স্কয়াৰ প্লাস আহিব টুৱাইস ab কি হ'ব 2 * 8q * 1 কপা আহিছে বুজি পাইছো a + b হোল স্কয়াৰ ফৰ্মুলাটো কৈ আছে a স্কয়াৰ প্লাস টুৱাইস ab প্লাস কিমান 1 স্কয়াৰ মানে 1 -1 হৈ আছে তে এটো যদি মই কৰি চাও 8 স্কয়াৰ ওকে নেক্সট আহিব q স্কয়াৰ 8 দুগুণ কিমান 16 বাদ দিয়া নকৰো 2 * 8q 1 ক্যালকুলেশন নকৰিলে অংকটো ছুটি হৈ থাকিব -1 এটো স্কয়াৰ হৈ আছে এটো দুইফালে কাটা গৈ আছে এটো ওলাই আছে তে নেক্সট যদি মই কন্টিনিউ কৰো মোৰটো এখিনি জায়গা নাই কি হৈ গল মই কি কৰো এখিনিতে কৰিছো হা ইয়াৰ পিছৰখিনি মই এখিনি জায়গাত কৰিছো মন দিবা কোন মই কি কৰো ইমপ্লাইজ নহয় সমান চিন হ'ব কমন ল 8 এটা কমন কাৰণ 8 এৰে হৰণ যোৱা হ'ব লাগিব ন তে 8 এটা যদি মই কমন ল সমান চিন দি 8 এটা যদি কমন ল এটো হৈ যাব 8q স্কয়াৰ দেখিছা না কমন লব 64 ভাঙি পেলাই কি লাভ এনেকে ভাঙা তেনেকে এটা 8 এটা বাহিৰলৈ 8 এটা থাকি গল 8q স্কয়াৰ প্লাস থাকিব 2q প্লাস হৈ গল কিমান 2q তে এই নাম্বাৰটো কিহেৰে হৰণ যায় এই নাম্বাৰটো কিহেৰে হৰণ যায় এটেকে 8 ৰে এটা লিখিব পায় এটেকে ইয়াক 8 ৰে বিভাজ্য লিখাটো তোমাৰ কথা 8 ৰে বিভাজ্য মানটো বিভাজ্য ভাজ্যকাৰ ইয়াক 8 ৰে বিভাজ্য কিয় বিভাজ্য 8 ৰে আগত 8 এটা টিকটিকে বহি আছে গতিকে এই নাম্বাৰটো কিহেৰে হৰণ গৈ আছে 8 ৰে হৰণ গৈ আছে কিহেৰে হৰণ গৈ আছে 8 ৰে বুজি পালো হল নেক্সট তুমি কি কৰিবা এটো চেক কৰিলা নেক্সট তুমি এটো চেক কৰা আৰু দুটা নাম্বাৰ চেক কৰিলে হ'ব আৰু চেক কৰা থকা দৰকাৰ নাই তেখিলেকে বুজি পালো ফাৰ্স্ট এখিনি কন্টিনিউ কৰিলো নেক্সট এখিনিৰ পৰা এখিলেকে আহিলো ওকে তা পিছৰখিনি মই দেখাইছো এখিনি মই মুছি দিও হা ওপৰখিনি মুছি দিও নেকি ওপৰখিনিকে মুছি দিও ৰবা এটো লাইনো মুছি দিও এটো লাইনো মুছি দিও এটো লাইনো মুছি দিও ওকে ओके अब क्या होगा देखो এখিলেকে হল নেক্সট আকো বলি লিখা আকো এবাৰ মই a = কি লওঁ এটো লওঁ 8q + 3 কোপা লৈছো বুজি পাইছো কিয় লৈছো বুজি পাইছো প্ৰথমে আমাৰ 8 বহুত আহি আছিল অযুগ্ম বুলি কৈছে না অযুগ্ম সংখ্যা কিটা লৈছো 8q + 3 তুমি চেক কৰা সেম কি কৰিম আগৰ নিচিনা ইমপ্লাইজ দিয়া a² - 1 এটো কিয় কোন লিখিছো এই কন্ডিশনটো আহি আছিল a² - 1 এইটো শুন এইটো a² - 1 বহুত বাৰ কৈছো a² - 1 তে এটো আকৌ লিখিম 8q + 3 হোল স্কয়াৰ -1 सेम কাহিনী এটা উলিয়াব ট্রাই কৰা দুনিয়াকে উলাব একদম মৰমত এটো কি হ'ব 8 স্কয়াৰ q স্কয়াৰ ওকে নেক্সট যদি চাও 8 সূত্ৰ আহিব a + b হোল স্কয়াৰ ফৰ্মুলা ন a স্কয়াৰ প্লাস টুৱাইস ab a মান কিমান 8q b মান কিমান 3 থাকিব দিয়া পূৰণ কৰা কোনো দৰকাৰ নাই 3 স্কয়াৰ আছে 3 স্কয়াৰটো ভাঙি দিয়া 3 স্কয়াৰ কৰিলে 9 3 স্কয়াৰ 9 আৰু -1 সোয়া কি মজাকে মিলাইছে 8 স্কয়াৰ q স্কয়াৰ 8 স্কয়াৰটো ভাঙা কোনো দৰকাৰ নাই এহুপাও থাকিব দিয়া থাকক দিয়াচোন কি জঞ্জাল আছে নো 9 পৰা 1 গুছি গল কিবা না কাৰণ যদি আমি পূৰণো কৰি দিও ভাবিছা সৰু পূৰণ 3 * 24 24 লগত 2 পূৰণ কৰিলে 48 হৈ আছে আকৌ 8 এটা উলিয়াব দিব তাকে এনেকৈ থৈ দিয়া ওকে তে 9 পৰা 1 গলা এতিয়া সোয়া 8 এটা মজাকে ওলাই আছে সোয়া ইয়াত 8 স্কয়াৰ আছে তে ইয়াত থাকিব কিমান 8q স্কয়াৰ ওকে নেক্সট ইয়াৰ পৰা যদি মই 8 এটা উলিয়াই আনো ইয়াত ওলাই গুছি গল ইয়াত থাকিলে কিমান 3 * 6 এতিয়া পূৰণ কৰি দিয়া নকৰিলো নাই 2 * 3q লিখিব পাৰা ওকে তে ইয়াৰ পৰা 8 এটা ওলাই আহিলে ইয়াত থাকিলে কিমান 8 তে ইয়াকো
ইয়াক কিহেৰে হৰণ যায় ইয়াক 8ৰে বিভাজ্য ওকে তে লিখি দিব পৰা একেদৰে প্ৰমাণ কৰিব পাৰি যে ঠিক একেদৰে কি লিখিব পাৰি একেদৰে কি লিখিব পাৰা এতেকে একেদৰে দেখুৱাব পাৰি যে 8 কিউব প্লাছ 5 8 কিউব প্লাছ 7 ৰ বাবে 8ৰে বিভাজ্য কাৰণ প্ৰথমতে যেটো নাম্বাৰ ললা হেতু 8ৰে বিভাজ্য নেক্সট এটো যেটো নাম্বাৰ ললা হেতু 8ৰে বিভাজ্য নেক্সট এটো নাম্বাৰ আৰু এটো নাম্বাৰকো 8ৰে বিভাজ্য হ'ব তাকে হেতু আৰু কৰি থকা দৰকাৰ নাই এটা কৰিলো হৈ গল বুজি পালো এখিনি লাগে ওকে তে নেক্সট যদি আমি কন্টিনিউ কৰো আৰু কি আছে কোৱেশ্চনটো দমেই নাই কোৱেশ্চনটো শেষে হৈ গল সো মই আকৌ ৰিপিট কৰিম প্ৰথমতে মই হে কাৰবাৰটো কৰি মই গম পালো 8ৰে হৰণ গৈ আছে নেক্সট চালু মই এটুকু 8ৰে হৰণ গৈ আছে এই নাম্বাৰটো 8 কিউব প্লাছ 3 যেতিয়া ললা তেতিয়া 8ৰে হৰণ গৈছে নেক্সট 8 কিউব প্লাছ 5 8 কিউব প্লাছ 7 কো 8ৰে হৰণ যাব কৰাৰ কোনো প্ৰয়োজন নাই ঠিক আছে হৈ গল কাম খতম এতিয়া তুমি লিখি দিয়া এটাকে গতিকে 8ৰে হৰণ গৈ আছে গতিকে কাক গৈ আছে মই ৰিপিট কৰিম কাক গৈ আছে চোন এটো হৈ আছে চাবচোন দে বস্তু এটা চোৱা এখানে তুমি এটা বস্তু লিখিব পাৰা না এনেকে এটা বস্তু লিখিছন বস্তুটা চাবা দেই a স্কয়ার আমি প্ৰতিবাৰতে আমি এটা বস্তু চেক কৰি আছিল চেক কৰা নাম্বাৰটো কি আছিল a স্কয়ার - 1 এই নাম্বাৰটোক চেক কৰি আছিল কি কৰি আছিল এই নাম্বাৰটো বস্তুটা মন দিবা দেই a স্কয়ার - 1 আমি চেক কৰিছো 8ৰে হৰণ যায় নে নাযায় এখিলৈকে ধুনিয়াকে বুজি পালো কি লিখিলো মই কাক চেক কৰিছিলো প্ৰতিবাৰতে a স্কয়ার - 1 চোৱা a স্কয়ার - 1ক চেক কৰি আছিল a স্কয়ার - এটা কাম লিখিব নোৱাৰনে আমি লিখিব পাৰো a স্কয়ার - 1ক কিহেৰে হৰণ যায় 8ৰে হৰণ যায় পাৰো লিখিব কিয় পাৰো যে a স্কয়ার - 1ক 8ৰে হৰণ যায় এতিয়া তুমি এটা বস্তু লিখিব পাৰো নোৱাৰোনে আমি এনেকে যেতিয়া আছে এই বস্তুখিনিক আমি এনেকে লিখিব পাৰো a স্কয়ার - 1 is equal 8k a স্কয়ার - 1 টো এফালে আহিল এফালে লিখিলো মই কিমান 8k এটা তুমি এটা কাম কৰিব পাৰা a স্কয়ার - 1 টো এফালে লিখি এটো হৈ যাব 1 এফালে আহি যাব কিমান mod 8 a স্কয়ার - 1 mod 8 a স্কয়ার - 1 এটো বুজি পালো এটো লাইন নিলিখিলে হ'ব এটো বুজি পাইছনে বাৰু a স্কয়ার এটো a স্কয়ার -1 টো হিফালে লিখিলো 1 আৰু এটো 8ৰে হৰণ কৰি আছে গতিকে এই মোডেড বা ডাইৰেক্টও লিখিব পাৰা এটো লাইন কোপা আহিল মই অকন বুজাম বাৰু চোৱা অকন মই কি লিখিছো এটো লাইন এনেকেও লিখিব পাৰা আৰু যদি ভাবিছা বুলে মই ইখনি লিখো এটো লাইন লিখি দিও লিখা এটো এটাকে a স্কয়ার - 1 কি হে proved p r o v e d proved এটো লিখি দিয়া মানে কি হৈ আছে চোন বস্তুটা চেক কৰা এখিনি a স্কয়ার - 1ক 8ৰে হৰণ গৈছে a স্কয়ার - 1ক কিহেৰে হৰণ গৈ আছে 8ৰে a স্কয়ার - 1ক 8 বুজি পাইছো আমি ধৰা ভাবিম এখিনি গুটেখিনি হল এটাকে এটো লিখিলা প্ৰুফড এই লাইনটো বুজি পাছনে কি হল এটো লাইন চোৱা a স্কয়ার - 1 এৰ পৰা যদি একটো বিকুৰ 8ৰে হৰণ গৈ আছে তাকে যদি মই সজাই লিখো ওপৰ লাইনটো দেখিবলৈ ভাল লাগে মানে a স্কয়ার - 1 8ৰে হৰণ গৈ আছে a স্কয়ার - 1 বুজি পালো a স্কয়ার - 1 টো 8ৰে হৰণ গৈ আছে আগতে মই এটো কোন আছে বস্তু এটা চোৱা a congruent b মোড কিমান লিখো মই n লিখো এনেকে লিখো ন তে ইয়াৰ মিনিংটো কি এনে এই লাইনটো যেতিয়া থাকে তুমি কেনেকে লিখিব পাৰা a - b কিহেৰে হৰণ যায় n ৰে হৰণ যায় তে এই লাইনটোৰ পৰা যদি এটো লাইন লিখিব পাৰা তে মই এটো লাইন আগত লিখি ইয়াত এটো লাইন লিখি দিছো ঠিক আছে মাজত মই এটা লাইন হেতু লিখাৰ দৰকাৰ নাই এনেকে লিখিলে বেছি ভাল লাগিব বুজি পালো মই কি কৰিলো মই আকৌ ৰিপিট কৰিম মই কৈছো এটো লাইন লিখিলেও হ'ব তথাপিতো এই লাইনটো লিখিলে বেছি ভাল আছে এই লাইনটো লিখিলে বেছি ভাল কেনেকৈ গম পালো a স্কয়ার - আমি গুটে কাহিনীটো কাৰণে a স্কয়ার - 1 ভাবিছে a স্কয়ার - 8ৰে হৰণ গৈ আছে হৰণ গৈ আছে নাম্বাৰটো গতিকে এই নাম্বাৰটো 8ৰে হৰণ গৈ আছে গতিকে এই লাইনটো এটো লাইন কেনেকৈ লিখিম অকমান লাগিব গতিকে তুমি এইটো ভাবা এই বস্তুটো যদি তুমি এনেকৈ লিখিব পাৰা এই বস্তুটো এনেকৈ a congruent b mod n আছে তে আমি কেনেকৈ লিখিব পাৰো এৰ পৰা যদি b বিয়োগ কৰা যায় আমি কোন a পৰা b বিয়োগ কৰিলে কিহেৰে হৰণ যায় n ৰে হৰণ যায় তে a পৰা b বিয়োগ কৰিলো n ৰে হৰণ গৈ আছে লিখাৰ প্ৰসেসটো তেনেকে গতিকে এই বস্তুটো মই ওপৰত লিখিলো গতিকে এটো খেলিমেলি লাগিলে প্ৰথমে মই এটা ট্ৰিক্স দিও তোমালোকে যদি খেলিমেলি লাগে প্ৰথমে এটো লাইন লিখি লোৱা এটো লাইন লিখিলে বেছি ভাল আছে না প্ৰথমে এটো লাইন লিখি লোৱা এটো লাইন লিখি পেলাই ভাবা কি লিখিব লাগিব a স্কয়ার - 1ক 8ৰে হৰণ গৈ আছে ওপৰত কি কৰি আছিল হৰণ যোৱা কাম কিহেৰে হৰণ 8ৰে হৰণ গৈ আছিল গতিকে সেই কাহিনীটো এটো কাহিনী হৈ আছে কাৰণ এটো কাহিনী হৈ আছে গতিকে হৈ গল প্ৰুফ তে বুজি পালো এখিনিলৈকে এতিয়া যদি কনফিউজন লাগিছে এবাৰ আগত গৈ চাই দিবা ধুনিয়াকৈ বুজি পাম কাৰণ চোৱা ইয়াত কাহিনী যেটো চলি আছে এই চেপ্টাৰটোত প্ৰথমতে a = bq + r যেটো আমি 3.2 অনুশীলনীত বহুত কোৱেশ্চন কৰিছো হল তে 3.3 এটা কনসেপ্ট আহিছে কোনটো কোৱেশ্চন কনসেপ্ট জানানে এইটো কনসেপ্ট 3.3 পৰা আহিছে এইটো কনসেপ্ট কি এইটো কনসেপ্ট
এনেকৈ আছে ন a ডিভাইড b বিক a ৰে হৰণ যায় এইটো কনচেপ্ট 3.3 পৰা আহিছে আৰু 3.5ত আমি পাইছো কাং মোডক কাক পাইছো মোডক তে গোটেইকেইটা কুৱেশ্যন একলগ কৰি ধুনীয়াকৈ এইটো বনাব পাৰি বুজি পালো আজিলৈ ইমানতে থাকক নেক্সট ক্লাছত নেক্সট যেটো ক্লাছ হ'ব এইটো ক্লাছত কি হৈ যাব এই চেপ্টাৰটো কি হৈ যাব কমপ্লিট হৈ যাব কাৰণ আৰু এটা ভিডিঅ'ত এইটো চেপ্টাৰ কমপ্লিট আজিলৈ ইমানতে থাকক তে নেক্সট ক্লাছত আকৌ লগ পাম থ্যাংক ইউ সো মাচ